মন্ত্ৰী অশোক সিংঘাল মন্ত্ৰীৰ যোগ্য নহয়। হিমন্ত বিশ্ব শৰ্মাই কিয় বহাইছে মন্ত্ৰীৰ চেয়াৰখনত, তাক লৈ সন্দেহ আছে। কাৰণ এই মন্ত্ৰীজনে বিগত 2 মাহৰ পৰা আমি দেখি আছো আমাৰ মুছলমান সমাজক লৈ বিভিন্ন ধৰণৰ আপত্তিজনক, বিভিন্ন ধৰণৰ সাম্প্ৰদায়িক, বিভিন্ন ধৰণৰ বিতৰ্কিত মন্তব্য কৰি আহিছে। এই মন্ত্ৰী অশোক সিংঘালে দুদিন আগতে কৈছে যে গোৱালপাৰাৰ কথা ক'লেই মনত পৰে টুপিৰ কথা, মনত পৰে দাড়িৰ কথা, মনত পৰে পাইজামাৰ কথা। হু আৰ ইউ অশোক সিংঘাল ডাঙৰীয়া? আপুনি অসমৰ সংখ্যালঘু মুছলমানক লৈ এনেধৰণৰ বিতৰ্কিত মন্তব্য কৰিবলৈ আপুনি কোন? এইখন অসম আপোনাৰ অসম নহয়, এইখন অসম বিজেপিৰ অসম নহয়, এইখন অসম কংগ্ৰেছৰ অসম নহয়, এইখন অসম শংকৰ ৰাজানৰ অসম। আৰু ইয়াত সকলো জাতি জনগোষ্ঠী মানুহ একেলগতে আমি মিলিজুলি আছো। আপুনি মন্ত্ৰীৰ যোগ্য নহয়, এই কাৰণে যোগ্য নহয় আপুনি যেতিয়া মন্ত্ৰীৰ দায়িত্ব লৈছিল তেতিয়া আপুনি সংবিধানৰ নামত শপত খাই কৈছিল যে মই প্ৰতি ভগৱানৰ নামত শপত খাই কৈছিল যে মই ঈশ্বৰৰ নামত শপত লওঁ মই সকলোকে সমান চকুৰে চাম। আজি ইয়াই আপোনাৰ সমান চকু নেকি? এটা জনগোষ্ঠীক আপুনি বাৰম্বাৰ টাৰ্গেট কৰি কথা কয়, এওঁলোক। আপুনি কিয় ক'ব এজন মন্ত্ৰী হৈ এটা বৃহত্তৰ মুছলমান জনসংখ্যা থকা অসমখনত সেই জনগোষ্ঠীক লৈ কিয় আপুনি তুচ্ছ-তাচ্ছিল্য কৰিব? আপুনি কোনে আপোনাক অধিকাৰ দিছে? কোনটো অধিকাৰ আপুনি পাইছে? আপুনি অসমৰ সংখ্যালঘু মুছলমানক লৈ এতিয়া 2026 চনৰ ইলেকশ্যন আহি আছে, যাৰ কাৰণে এই কিছুমান এনেকুৱা ধৰণৰ নেতাই সাম্প্ৰদায়িক মন্তব্য কৰা আৰম্ভ কৰিছে ভোটৰ লালচাত। এটা কথা অশোক সিংঘাল ডাঙৰীয়া আপোনাক ক'ব বিচাৰো, অসমত কংগ্ৰেছ চৰকাৰ থাকক, বিজেপিৰ চৰকাৰ থাকক, AIUDFৰ নেতা থাকক, অসম গণ পৰিষদ থাকক, যোনটো দলেই অসমত চৰকাৰ গঠন নকৰক কিয়, কোনো এটা চৰকাৰে কেতিয়াও এটা জনগোষ্ঠীৰ বিৰুদ্ধে এনেধৰণে মন্তব্য কৰিব নোৱাৰিব। আপোনাক কোনে অধিকাৰ দিছে অসমৰ সংখ্যালঘু মুছলমানক লৈ এনেধৰণে এওঁলোক কৈ ক'বলৈ? আপুনি কৈছে গোৱালপাৰাৰ কথা মনত পৰিলেই টুপি, দাড়ি, পাইজামাৰ কথা মনত পৰে। আপুনি এই মানুহবিলাকক আপুনি কি এইবিলাক মানুহক আপুনি শত্ৰু বুলি ভাবে নেকি? শত্ৰু বুলি ভাবে যদি অসমৰ পৰা খেদি দিয়ক। তেওঁলোকক যদি আপোনাৰ চাবলৈ মন নাই, কিয় আপুনি তেওঁলোকৰ বিৰুদ্ধে এনেধৰণে মুকলিকৈ সংবাদ মাধ্যমৰ আগত মুকলিকৈ এখন সভাত আপুনি এনেধৰণৰ মন্তব্য কৰে? আপুনি এজন মন্ত্ৰী, আপুনি পাহৰি নাযাব আপুনি এটা অসমৰ এটা বিভাগৰ মন্ত্ৰী হয়, দায়িত্বত আছে। কিন্তু দুৰ্ভাগ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা অসমৰ মুখ্যমন্ত্ৰী, তেওঁৰ কেবিনেটৰ এজন কেবিনেট মন্ত্ৰীয়ে এনেধৰণৰ মন্তব্য কৰি আছে। 2026 চনৰ ইলেকশ্যন আহি আছে, এতিয়া বহু নাটক আমি দেখিবলৈ পাম। বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি দিব, কোনোবাই আহি আকৌ মুছলমানৰ ভৰিত ধৰিব, আকৌ কোনোবাই মুছলমানৰ জাতিত ধৰিব। গতিকে এইটো কেতিয়াও মানি লোৱা নহব। অশোক সিংঘাল ডাঙৰীয়া, আপুনি মন্ত্ৰী হ'ব পাৰে, অসম আপোনাৰ মতে নচলে, অসমৰ জনতা আপোনাৰ মতে নচলে, জনতাৰ মতে আপুনি চলিব লাগিব। আৰু এনেকুৱা ধৰণৰ সাম্প্ৰদায়িক এই শান্তিৰ অসমখনত অশান্তিৰ বীজ ৰোপণ কৰিবলৈ চেষ্টা নকৰিব। আমি শান্তিত আছো, আমি সকলো মিলিজুলি আছো। কিয় আপুনি এজন মন্ত্ৰী হৈ আপুনি ক'ত আমাৰ জাতি জনগোষ্ঠীক একত্ৰিত কৰিব লাগে তাকে নকৰি আপুনি আমাৰ অসমত জাতি জনগোষ্ঠীৰ মাজত বিভাজনৰ সৃষ্টি কৰিব বিচাৰিছে। এখন অসমত মুছলমানৰ যিমান অধিকাৰ, হিন্দুৰ সিমান অধিকাৰ, ৰাভা, কাৰ্বি, যিমানবোৰ জাতি জনগোষ্ঠীৰ মানুহ আছে সকলো আমি একেলগতে এনাৰজৰীৰ ডালত বান্ধ খাই আছো। কিয় আপুনি এনেধৰণৰ মন্তব্য কৰিব? কোনটো যুক্তিত আপুনি কৰিছে? আপুনি খুব ভাল কাম কৰি আছে নেকি? কোনটো যুক্তিত কৰি আছে? অশোক সিংঘাল ডাঙৰীয়াৰ বিৰুদ্ধেতো এজাহাৰ দাখিল কৰিব লাগে, কিন্তু কোনেও নকৰে, কাৰণ বিজেপিৰ মন্ত্ৰী হয়। গোচৰ ৰুজু কৰিলে একো নহব। কিন্তু এটা কথা মনত ৰাখিব, দেশত সংবিধান আছে আৰু সংবিধান মতে দেশ চলি আছে, সংবিধান মতে ভাৰতবৰ্ষ চলি আছে।
দেশৰ আইন কানুন সকলো আমাৰ সংবিধান মতে হৈ আছে আপুনি পাহৰি নাযাব সংবিধানৰ উৰ্ধত নহয় আপুনি গতিকে এজন মন্ত্ৰী হৈ যিখিনি কৰিব লাগে এজন মন্ত্ৰী হৈ যিটো মন্ত্ৰীৰ দায়িত্ব সেইটো পালন কৰক আপুনি কিয় এটা জাতিৰ পিছত লাগি আছে হা আপোনাক ভাল পাওঁ কিন্তু আপুনি এইটো কি নাটক আৰম্ভ কৰিছে এতিয়া কেইদিনমানৰ পৰা আপোনাক দেখি আছো যতে ৰাজহুৱা মিটিং কৰিবলৈ যায় তাতে এটা জনগোষ্ঠীৰ বিৰুদ্ধে এইদৰে ক্ষোভ প্ৰকাশ কৰি বিৰুদ্ধে আপুনি মুছলমানৰ বিৰুদ্ধে ডাইৰেক্ট টুপি দাড়ি পায়জামাক লৈ আপুনি কথা কয় আপোনাৰ অধিকাৰ নাই এনেধৰণে কথা ক'বলৈ আপুনি মন্ত্ৰী যি মন্ত্ৰীৰ দায়িত্ব আছে সেইখিনি কৰক এইখিনি ক'লো ভাল পালে ভিডিঅ'টো শ্বেয়াৰ কৰিব ধন্যবাদ জয় অসম জয় হিন্দ